My Digital Educator YouTube চেনেল ভিডিওটোৰ যোগেদি দিব বিচাৰিছো নিযুক্তি সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ আপডেট আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফাইনাল এক্সাম ডেট ৰিলিজ হৈছে এই সম্পৰ্কে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন অৰ্থাৎ সেবাৰ পৰা নটিফিকেশ্যন ইতিমধ্যে জিলাসমূহলৈ প্ৰেৰণ কৰিছে কোনকেইটা ডিষ্ট্ৰিক্টত আৰু কোন তাৰিখে গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব আৰু কিমানজন প্ৰাৰ্থীয়ে কোনটো কেটাগৰীত আবেদন কৰিছে ইন ডিটেইলছ নটিফিকেশ্যনখনত মেনশ্যন কৰিছে ইয়াতে চাওক এইসমূহ জিলালৈ টু দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অৰ্থাৎ জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ এইসমূহ জিলালৈ ইয়াতে উল্লেখ কৰিছে জিলাসমূহলৈ নটিফিকেশ্যনখন প্ৰেৰণ কৰিছে কণ্ডাক্ট অফ ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট অফ গভৰ্ণমেণ্ট অফ আসাম এণ্ড এৰেঞ্জমেণ্ট দেয়াৰ অন ছয় জিলাসমূহক এৰেঞ্জমেণ্টৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছে এতিয়া চাওক ডেট অফ ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন হেজ বিন ফাইনেলাইজড এজ বিলো ইয়াতে ডেটসমূহ ইতিমধ্যে ফাইনেল কৰা হৈছে ইয়াতে চাওক ASLRC গ্ৰেড 3 ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ গ্ৰেড 3 তৃতীয় বৰ্গৰ পৰীক্ষাৰ কাৰণে ইতিমধ্যে দুটা ডেট ধাৰ্য কৰা হৈছে এটা হৈছে 15 ছেপ্টেম্বৰ আৰু এটা হৈছে 29 ছেপ্টেম্বৰ 15 ছেপ্টেম্বৰ এণ্ড 29 ছেপ্টেম্বৰ আৰু 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব পেপাৰ 3 খন অৰ্থাৎ যিখন তৃতীয় বৰ্গৰ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যিবিলাক পোষ্ট আছিলে সেই পোষ্টৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হ'ব ইয়াতে সৰ্বমুঠ 11,23,204 প্ৰাৰ্থী আবেদন কৰিছে 11 লাখতকৈ বেছি প্ৰাৰ্থী আবেদন কৰিছে সেইকাৰণে চাওক এইটো কি কৰা হৈছে 15 ছেপ্টেম্বৰত এটা পৰীক্ষাই এৰেঞ্জ কৰিছে নেক্সট হৈছে 29 ছেপ্টেম্বৰ ইয়াতে দুটা শিফট কৰিছে ফাৰ্ষ্ট হাফত হ'ব পেপাৰ 4 অৰ্থাৎ বেচেলাৰ্ছ ডিগ্ৰী লেভেল যিটো পোষ্ট আছে সেইটো ফাৰ্ষ্ট হাফত হ'ব আৰু ছেকেণ্ড হাফত হ'ব পেপাৰ 5 অৰ্থাৎ ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিটো আছে আৰু বেচেলৰ ডিগ্ৰী লেভেলৰ পোষ্টৰ কাৰণে পেপাৰ 4ত মুঠ কেণ্ডিডেট হৈছে 5,29,989 আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে হৈছে 2,04,091 কেণ্ডিডেট একেটা হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে এটা দিনে ধাৰ্য কৰা হৈছে সেইটো হৈছে অক্টোবৰ 27 অক্টোবৰ আৰু ইয়াৰে পেপাৰ অন্ত হ'ব ফাৰ্ষ্ট হাফত পেপাৰ 2 হ'ব ছেকেণ্ড হাফত আৰু পেপাৰ অন্ত হৈছে HSLC লেভেলৰ যিটো পোষ্ট আছে সেইটো ফাৰ্ষ্ট হাফত হ'ব 8,27,130 কেণ্ডিডেট আৰু পেপাৰ 2 যিটো ক্লাছ 8 লেভেল পোষ্টৰ কাৰণে এইটো ছেকেণ্ড হাফত হ'ব আৰু ইয়াতে টোটেল কেণ্ডিডেট হৈছে 5,52,002 এই প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব ইয়াত কিছুমান নিৰ্দেশনা দিয়া আছে আৰু এই যিহেতু বহুত কেণ্ডিডেটে কি কৰিছে মোৰ দেন 1% আবেদন কৰিছে গতিকে সিহঁতসকলৰ যিটো ভেনু সেইটো সিলেকশ্যন কৰাত কি হ'ব দিছে অলপ মানে যাতে সিহঁতে একেটা চেণ্টাৰত পৰে সেনেকা লিখিছে ইউ মে বি এৱাৰ্ড দ্যাট দ্য নাম্বাৰ অফ কেণ্ডিডেট ফৰ বোথ দ্য কেটেগৰী অফ এক্সাম ইজ ফেয়াৰলি হাই and hence extra care is to be taken for selecting the examination venue for this purpose so examination venue সমূহ select কৰাৰ ক্ষেত্ৰত এটা গুৰুত্ব দিব লাগিব কাৰণ এজন প্ৰাৰ্থীয়ে যেতিয়া একে সময়তে দুটা পোষ্টত থাকিব গতিকে তাৰ ভেনুখন একেটা ঠাইতে হ'ব লাগিব আৰু ইয়াত কিছুমান গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে এক্সামিনেশ্যন চেণ্টাৰ শুড বি প্ৰপাৰ বাউণ্ডাৰী ৱাল থাকিব লাগিব এক্সামিনেশ্যন চেণ্টাৰ উইথ মিনিমাম কেপাচিটি 250 কেণ্ডিডেট অৰ্থাৎ এটা চেণ্টাৰৰ মিনিমাম 250 কেণ্ডিডেট থাকিব লাগিব আৰু 3জন কেণ্ডিডেট পাৰ বেঞ্চত য'ত সম্ভৱ হোৱেভাৰ পচিবল এটা বেঞ্চত 3জনকৈ কেণ্ডিডেট এৰেঞ্জমেণ্ট হ'ব আৰু বাউণ্ডাৰী ৱালটো থাকিব লাগিব CCTV ফেচিলিটিত প্ৰিফাৰেঞ্চ দিব কৈছে এক্সামিনেশ্যন চেণ্টাৰ টু বি উইথিন 10 কিলোমিটাৰ ৰেডিয়াছ অফ দ্য নিয়াৰাৰ PS আৰু POP ৰোড কমিউনিকেশ্যন গুড হ'ব লাগিব ইত্যাদি বিষয়ত জিলাসমূহৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ নিৰ্দেশনা দিছে যে এই পৰীক্ষাৰ যেহেতু বহুত কেণ্ডিডেট ইমান সংখ্যক কেণ্ডিডেটৰ কাৰণে পৰীক্ষাৰ এৰেঞ্জমেণ্ট কৰিব গতিকে ইহঁতৰ সিটিং এৰেঞ্জমেণ্ট নাইবা ভেনুসমূহ সিলেকশ্যন কৰাৰ কাৰণে এৰেঞ্জমেণ্ট কৰাৰ কাৰণে ইতিমধ্যে জিলাসমূহলৈ নিৰ্দেশনা আহিছে চ' মোৰ এই ভিডিঅ'টোৰ যোগেদি
গ্ৰেড 3 আৰু গ্ৰেড 4 ADRE এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ আপডেটৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।